खाली दिमाग शैतान का घर তাৰমানে আজি প্ৰায় 3 দিনমান কাম কৰা নাই মানে বতৰো বেয়া আৰু চাটাৰিঙৰ তক্তাও দিয়া নাই সেইটো কামটো অফ হৈ আছে আৰু য'ত ত'ত কামৰ লাইনবোৰ অলপ কমি আছে সেইটো কাৰণে পুৰা খালি দিমাগ হৈ আছে আজি 2-3 দিন কাম কৰা নাই তো আজি ভাবিলোঁ বাগানৰ পাত অলপ আছিলে ওলাই দেখিছেনে বাগানৰ পাত অলপ আছিলে আৰু দেহাও মাত্ৰতে গম পাইছে যে বহুত দেহা বেয়া তো ৰাতিটো কাহতে শুবই পৰা নাই তো সেইটো কাৰণে বাগানৰ পাতকেইটা ছিঙিবলৈকে ওলাই গুচি আহিলোঁ তাৰ দিমাগটো যদি বিজি হৈ থাকে আপোনালোকে এটা কথা মনত ৰাখিব খালী দিমাগ শৈতান কা ঘৰ তাৰমানে যেতিয়া খালী দিমাগটো যেতিয়া খালী কৰি ৰাখিব তো শৈতানে বাহ লয় তাত তো সেইটো কাৰণে তো অকলে অকলে আহি গ'লোঁ পাত ছিঙিবলৈ তাৰপিছত আহি গ'লে আমাৰ আই আহি গ'ল দেখিছেনে আমাৰ আই আহি গ'ল আই পূৰা গৰম উঠি গৈছে দেখিছেনে মোৰ পিছতে আই আহি গ'ল তো আমি দুইজনে এটা ছিঙিম তো আজি হাতৰ চোৱা তো আমাৰ মিছেছহঁতে পূৰা হাতৰ চোৱা খেদি আছে খেতি আহিব নোৱাৰে তো সেইটো কাৰণে আমি আই মই আহি গ'লোঁ তো এতিয়া যিমানটো পাৰোঁ পাত ছিঙিম তো সেউজীয়া মানে পাতৰ টি গাৰ্ডেনত সোমাই এনেও ভালেই লাগে মনটো কিন্তু ৰ'দটো বেয়া ৰ'দটো বহুত চোকা হৈ আছে তো সেইটো কাৰণে অকণমান থমকি ল'বলগীয়া হৈছে তো পাত আছে বহুত পাত আছে প্ৰায় 1 কুইণ্টেলৰ ওপৰত ওলাব তো সেইটো কাৰণে কিমান পাৰোঁ ছিঙো আজি হ'বলৈ আছে নহ'বলৈ আছে তো চাই থাকক সৰুকৈ ভিডিঅ' এটা দিছোঁ এইফালে আয়ে ছিঙি দিলে আমাৰ এইটো বেগত ইমান পাত প্ৰায় 10-15 কেজি হ'ব ফুল হোৱা নাই তো মোৰ এটা বেগ বাগানৰ ভিতৰত ভৰাই থৈছোঁ সেইটো বেগত পূৰা চপচপীয়া কৰি দিলোঁ তো মই অলপ খৰ ছিঙিব পাৰোঁ তো আয়ে কটাৰে কাটিছে মই হাতেও ছিঙিছোঁ কটাৰে কাটিছোঁ হাতে ছিঙিলে এটা কথা ভাল হয় মই প্ৰথম দিনাখনৰ পৰা হাতেৰে ছিঙি আছোঁ বাগানখনৰ পাত তো সপ্তাহে সপ্তাহে পাত ছিঙিব পৰা হৈ থাকে কলিবোৰ কাট খাই নাযায় তো কটাৰে কাটিলে কলিয়ে চলিয়ে চব কাটি দিয়া হৈ যায় তো সেইটো কাৰণে বহুত দিনলৈ পাতটো নোলায় তো একদম এয়া বাগানৰ মোৰ 4 বছৰ হৈছে বেছি দিন নাই হোৱা তো 4 বছৰত মানে বাগান মেচিয়ৰিটি বাগানৰ লেখীয়া হৈ আছে দেখিছেনে পূৰা ডাঠ পূৰা সুন্দৰ হৈ আছে তো পাত দিলোঁ প্ৰায় 2 কুইণ্টেলৰ ওচৰে পাত দিলোঁ কমকৈ ছিঙি পেলাই তো আজি প্ৰায় 1 কুইণ্টেলৰ ওপৰতে ওলাব লাগে দেই বহুত পাত আছে ছিঙিবলৈ এটা ভলিও ছিঙি হোৱা নাই তো 4টা ভলি আছে এটা ভলি সেইফালে আছে এটা আৰু আগত তো ডুব মাৰি ল'লোঁ এতিয়া অলপ দেৰি পূৰা গিলা ঘামত দেখিছে নাই তো গামোচা মূৰত মাৰি ল'লোঁ গিলা গামোচা নহয় কটনৰ লুঙি এখন মাৰি লৈছোঁ তাপটো কম লাগে তো এতিয়া ধৰিম আকৌ বহুত দেৰিলৈকে নলয় এতিয়া 1.5 ঘণ্টা ছিঙি আছিলোঁ ৰ'দত অকণমান দেৰি ডুব মাৰি পানী অলপ খালোঁ এতিয়া পেকেট এখন খাই লওঁ আকৌ কিমান দেৰিলৈকে পাৰিম ছিঙি থাকিম তো ব'লক আমাৰ জানমণি আহি গ'ল চাহ দিবলৈ তাই অকণমান ছিঙি যাওঁ বুলি কৈছে হাঁহ দি দিয়া যেন এই বিটাই হাঁহ দি দিয়া এয়া দেখিছেনে সেই আমাৰ মিনি আহি গ'ল মিনিয়ে ছিঙিছে এয়া আমাৰ বৰ্ণত সিও আহি গ'ল সিও ছিঙিছা ন তুমি এইটো আমাৰ বাঘে খোৱাটো আহি গ'ল দেখিছে সি কি কৰিছে হে ছিঙা আকৌ হা ঘৰলৈ যোৱা ৰ'দত এই আমাৰ আয়ে পূৰা ছিঙি আছে দেখিছেনে পূৰা বহুত চোৱা ছিঙিবলৈ আছে এটা পাত হৈছেহে ছিঙি বহুত চোৱা ছিঙিবলৈ আছে ৰ'দটো বেছি অলপ তো কিমান হয় চাই লওঁচোন বাৰু তো সময় হৈ গ'ল প্ৰায় 2টা বাজি গ'ল 2টা বাজি পাৰেই হ'ল তো জানমণি আহিছিলে যে তাই আকৌ দোকান যাবগৈ লাগিব সেইকাৰণে তাইক থ'বলৈ গ'লোঁ আৰু পাত এবেগো লৈ গ'লোঁ আৰু বৰ্ণৱ আহিছিলে বৰ্ণৱকো লৈ গ'লোঁ থ'বলৈ আকৌ বন্ধু আহিলে পাপু সি আকৌ ঠাণ্ডা এটা লৈ আহিলে তো ঠাণ্ডাটো খাই ল'লোঁ মোৰ দেহাটো একদম বেয়া তথাপিও ঠাণ্ডা এগিলাচ খাই দিলোঁ একদম কি হয় ৰাতিলৈ ঠিক নাই আৰু তো ঘৰত ৰুটি ভাজি বনাইছে আজি হাতৰ চোৱা খেদিছে তো হাতৰ চোৱাৰ কাৰণে ৰুটি ভাজি বনাইছিলে তো ময়ো ৰুটি 3টা খাই আহিলোঁ ভাজি সৈতে আৰু বৌলৈ লৈ আহিলোঁ বৌক কিন্তু ক'লোঁ তই যাগৈ ঘৰলৈ কিন্তু বৌ নগ'লে তাৰমানে মই আই কথা কৈছোঁ মই বৌ বুলি মাতোঁ তো আইক ক'লোঁ ঘৰলৈ যাগৈ তোৰ আই নগ'লে তো আইলৈও লৈ আহিছোঁ ৰুটি ভাজি এইফালে আয়ে খাবলৈ লৈছে আমাৰ ৰুটি ভাজি লৈ আহিলোঁ দেখিছেনে আমাৰ ধুনীয়াকৈ ঠাণ্ডাতে বহি খাইছে বহুত ঘামি গ'ল দেখিছেনে কিমান বয়স হৈছে আপোনালোকক ক'লোৱেই 60 বছৰ বয়স হৈছে কিন্তু কামৰ অন্ত নাই কাম কৰি হাক দিলেও নুশুনে নহয় মানে এইবিলাকেই আৰু কাম পূৰা ডিউটি চলাই থাকে তো পাত সেইফালে দুডোখৰ ছিঙিলোঁ এইফালে এয়া পাত আছে ছিঙিবলৈ দেখিছেনে এইখিনি পাত আছে বাকী এইফালে আছে এডোখৰ আৰু সেইফালে আছে আজি হ'ব নে নাই ঠিক নাই তথাপিও কিমান পাৰোঁ এতিয়া মই আহিছোঁ ছিঙি চাওঁচোন বাৰু